আজি আপোনালোকে চাওক 10,12,000 ভোটৰ ব্যৱধান দিছে 14 লাখতকৈ বেছি ভোট পাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আজিও দেখাইছে 4 তাৰিখে ৰাতিপুৱা দেখাইছে যে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত বিজয়ী হৈছে কংগ্ৰেছ দল অসমৰ লখিমপুৰ কিন্তু বেলেগ বেলেগ নেশ্যনেল টিভিত কয় যে কেতিয়াবা ছেকেণ্ড কয় কেতিয়াবা থাৰ্ড কয় আমি যে কংগ্ৰেছৰ আমি যে অসমৰ সেই কথাখিনি ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি দিব বিচাৰোঁ সেইকাৰণে মই দিল্লীত গৈ কৈছোঁ যে আপোনালোকে প্ৰথমে ঠিক কৰক যে আপোনালোকে যিটো টিভিয়ে আমাক ছেকেণ্ড থাৰ্ড দেখাইছে সেইটো সঁচা নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত যিটো আছে সেইটো আছে তাৰ পিছৰ পৰা আপোনালোকে দেখিছে যে অসমৰ কথাবিলাক অলপ ভালকৈ দিব পাৰিছে এই ৰাইজৰ ক্ষোভ আছে দুখ আছে এই ৰাইজে সেইবিলাক ক্ষোভ আৰু দুখবিলাক জানিছে আজিৰ তাৰিখত যিহেতু আমি ধন্যবাদ দিয়া কৃতজ্ঞতা দিয়া অনুষ্ঠান আমি বিগত 4-5টামান নিজৰ কথা ক'লোঁ আমাৰ সাহস দলেও বিভিন্ন ধৰণৰ কথা ক'লে আজি ৰাইজে সিদ্ধান্ত লৈছে এতিয়া কাম কৰা সময় গতিকে মই এতিয়া বেলেগ কথা ক'ব অহা নাই ঈদৰ পিছত মই সদনলৈ আহিম আজি মই আগতীয়াকৈ আজি যিহেতু আপোনাৰ একে ঈদৰ দুদিন আগ গতিকে মই আপোনালোকৰ যোগেদি সকলোলৈকে এডভান্স ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। থেংক ইউ।